ডিলাইট বৃহৎ পৰিমাণৰ সন্দেহযুক্ত কানিসহ আটক 3 সৰবৰাহকাৰী ডিলাইট বৃহৎ পৰিমাণৰ সন্দেহযুক্ত কানিসহ আটক 3 সৰবৰাহকাৰী শুকুৰবাৰে পুৱা প্ৰায় 7 বজাত ডিলাই আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বৃহস্পতিবাৰে নিশা প্ৰায় 8 বজাত ডিলাই 6 মাইল ফৰেষ্ট বিট অফিচৰ সন্মুখত বৃহৎ পৰিমাণৰ সন্দেহযুক্ত কানিসহ 3জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। ডিলাই আৰক্ষীয়ে চলা নিয়মীয়া নাকা তালাচীৰ সময়ত ডিমাপুৰৰ পৰা ডিলাই অভিমুখে আহি থকা CG15EB 1846 নম্বৰ 16 চকীয়া ট্ৰাকত আৰক্ষীয়ে পৰীক্ষা কৰোঁতে ট্ৰাকখনৰ ষ্টিয়াৰিঙৰ ডেছবৰ্ডৰ ভিতৰত লুকুৱাই অনা 8টা প্লাষ্টিকৰ পেকেটতো লুকুৱাই অনা 7.5 গ্ৰাম সন্দেহযুক্ত কানি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু কানিখিনি সৰবৰাহৰ লগত জড়িত বিহাৰৰ ৰাজেন্দ্ৰ শাহ, ৰামচৰিত শাহ আৰু ৰাজেন্দ্ৰ সাহু, ৰামচৰিত সাহু আৰু সুৰজ যাদৱক আৰক্ষী আটক কৰি জেৰা অব্যাহত ৰখা বুলি জানি পৰা গৈছে আৰু আনহাতে উদ্ধাৰ হোৱা কানিখিনি নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে জব্দ কৰি এই সন্দৰ্ভত ডিলাই থানাত এক গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।